কৈ থাকিলে উৰকিয়া নপৰে কুৰাবাহী গাঁও পঞ্চায়তৰ কথা। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাতৰ যি কুৰাবাহী গাঁও পঞ্চায়ত, কুৰাবাহী গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত। 5 নম্বৰ ৱাৰ্ডত আহি আমি এটা ৰাস্তা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু পিছত আমি তেওঁলোকৰ মন্তব্য ল'ম। কিন্তু মই সহযোগীক এখন ফলক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে 2023-24 বৰ্ষতে এই ফলকখন লগোৱা প্ৰায় 8,11,208 টকাৰ আচলতে এই ৰাস্তাটোৰ বাবে আমন্ত্ৰণ হৈছিল। আৰু এই আজি দুটা বছৰে এই ৰাস্তাটো কিয় এনেধৰণে পৰি আছে, এই 8,11,000 টকা ক'লৈ গ'ল, এই প্ৰশ্ন কিন্তু বহু ৰাইজৰ মনত হৈ আছে। আচলতে এক কথা ক'বলৈ গ'লে যি প্ৰায় 70 বা 80 মিটাৰ ৰাস্তা, 8 লাখ টকাৰ যি ৰাস্তা, আচলতে এই ৰাস্তা ইয়াতকৈ একে সময়তে হোৱা ৰাস্তা কিন্তু বহু ৰাস্তা ইতিমধ্যে পকীকৰণ হৈ গৈছে বা CC ব্লক লগাই ইতিমধ্যে শেষ সমাপ্ত কৰিছে। কিন্তু এই ৰাস্তাটো কিয় আজি পৰ্যন্ত হোৱা নাই, সেয়া কিন্তু ৰহস্যজনক বিষয় হৈ পৰিছে। মোৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মই কিছু কথা জানিম। আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ যে 8,11,000 টকাৰ এখন ফলক, ৰাস্তাটো অকল কেইটামান শিল বালি পেলাই থোৱা পৰিলক্ষিত হৈছে। এনেধৰণৰ ৰাস্তা কিন্তু এটা সময় সেই সময়ৰ ৰাস্তা, বহু ৰাস্তা আছে ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এই ৰাস্তাটো কিয় সম্পূৰ্ণ মানে কি জানে? এই বিষয়ে আমি আজি প্ৰায় 2 বছৰ আগতে ইয়াতে পাথৰ অলপ পেলোৱা দেখিলোঁ আৰু জব কাৰ্ডৰ 2-4গৰাকী মানুহে প্ৰায় 10-15 গৰাকী মানুহে এনেকৈ কাম কৰিছিলে কেইদিনমান। কৰাৰ পাছত পাথৰ আনি পেলালে, পেলোৱাৰ পাছতে আপোনাৰ ৰোলাৰ দি পেলাই মাৰিলে, মৰাৰ পাছত কামটো এনেকেই থাকি গ'ল। এতিয়া কি হৈ আছে আমি ভিতৰ চোৱাটো আমিতো ইমান নাজানো, কিন্তু আমাৰ এটাই কামনা যে ৰাস্তাটো হ'ব লাগে, ৰাস্তাটো হোৱাটো আমি বিচাৰোঁ। কিন্তু কিহৰ কাৰণে এইটো এনেকুৱা হৈ আছে আমি সেই বিষয়ে ইমান অৱগত নহয়। গতিকে স্থানীয় গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰী বা আমাৰ বোকাখাত উন্নয়ন খণ্ডৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ তদাৰক কৰি আমাৰ এই ৰাস্তাটো সোনকালে হোৱাৰ বাবে যাতে অকণমান সহায় সহযোগিতা আগবঢ়ায়, তাকে কৈ মই বক্তব্য সামৰণি মাৰিলোঁ। নিশ্চিতভাৱে স্থানীয় লোকে এটা কথাই মন্তব্য কৰিছে যে এই ৰাস্তাটোৰ বিষয়ে তদন্ত হ'ব লাগে। যিহেতু 2 বা 3টা বছৰ পূৰ্বে এই ৰাস্তাটো আমন্ত্ৰণ হৈছিল, প্ৰায় 8,11,000 টকা ইয়াত চেংচন হৈছিলে। এই পইচা আচলতে ক'লৈ গ'ল, কিমান টকাৰ কাম হ'ল, ইয়াৰ এটা উচ্চ তদন্ত স্থানীয় লোকে বিচাৰিছে। কৈ থাকিলে উৰকিয়া নপৰে কুৰাবাহী গাঁও পঞ্চায়তৰ কথা। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাতৰ যি কুৰাবাহী গাঁও পঞ্চায়ত, কুৰাবাহী গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত। 5 নম্বৰ ৱাৰ্ডত আহি আমি